বহুত দিনৰ মূৰত এনেকৈ পথাৰতে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। সকলোলৈকে শুভ দুপৰীয়া। এতিয়া বাজিছে দুপৰীয়াৰ 1টা। এইফালে চাওক, আমাৰ ল'ৰাটোৱে কিমান ধুনীয়াকৈ খেলি আছে। আপোনালোকে হয়তো ভাবিছে এই ভৰ দুপৰীয়াখন আমি পথাৰত কিয়? এয়া চাওক, এইবোৰ আমাৰ খাজানা, মানে বেডশ্বীট এখন আনিছিলোঁ, লগতে 2টা গাৰুৰ ৱাৰ্ক এটা মই ধুই দিছিলোঁ, গতিকে ৱাৰ্ক এটা লগোৱা হোৱা নাছিলে। আমি আহিছিলোঁ সেই ৰাতিপুৱা 11টামান বাজিতেই। ইয়াতে অলপমান ৰেষ্ট ল'ম বুলি আহিছিলোঁ, যিহেতু যোৱাকালি ৰাতিৰ পৰা আমাৰ এইফালে কাৰেণ্টটো নাই, যাৰ বাবে নেকি ইমানেই ঘৰত গৰম, মানে থাকিব নোৱাৰি। সেই ভাবিলোঁ যিহেতু ৰাতিপুৱাৰ সকলো কাম বন হৈ গৈছিলে, গতিকে মায়ে ক'লে তাক লৈ পেলাই পথাৰলৈ যা, তাতে অলপমান শান্তিৰে থাকিব পাৰিবি। আমি এতিয়া 1টা বাজিলে, সেই 11:30মান বাজিৰ পৰা আহি ধুনীয়াকৈ ল'ৰাটো অলপমান এনে ৰেষ্ট ল'লে আৰু ফোনটো চালে আৰু লগতে অলপমান কিবাকিবি আঁকিলে। আৰু মোৰ মুখখনলৈ মন নকৰিব, আজি ভালকৈ মূৰো ফণিওৱা নাই, লগতে ফুলিও পিন্ধা নাই। কি হ'ল গোসাঁই কোৱা? মোৰ মানে কোনো ধৰণৰ প্লেন নাছিলে ভিডিঅ' কৰিম বুলি, কিন্তু যিহেতু ইমান ধুনীয়া এটা পৰিৱেশ, গতিকে ভাবিলোঁ এতিয়াৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰি দিয়া যাওক। আপোনালোক সকলোকে মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ বহুত ভাল পোৱা আৰু বহুত স্বাগতম জনাই আজি এটা সৰু ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া চাওক, মই যে আপোনালোকক ইয়াৰ আগৰটো ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকক বহুত বেছি বস্তু দেখুৱাবলগীয়া আছে। আমাৰ পথাৰখনৰ পৰিৱেশটো চাওক, সেইফালে অলপমান কৰিছে ধানৰ খেতি, সেইফালে অলপমান সৰহকৈ আছে জলকীয়াৰ খেতি, আৰু এইবোৰ বহুত বেছি কিবাকিবি খেতি লগাইছে। মই বাৰু আপোনালোকক ভালকৈ দীঘলীয়া ভিডিঅ' এটাত পিছত দেখুৱাম। আৰু আনফালে আমাৰ ল'ৰাটো, তাৰ খেলিও হৈ গ'ল, লগতে ফোনটোও চাই হৈ গ'ল। এতিয়া এনেই কিবাকিবি কৰি আছে। আমি যামগৈ ঘৰলৈ যাব ওলাইছিলোঁৱেই, কিন্তু এখেত গৈছে ঘৰলৈ, মানে কিবা পলিথিন 2টা আনিবলৈ। এই ধানখিনিৰ সিফালে যিখন চাং দেখিছে, সেই চাংখনত আছে আমাৰ তিয়ঁহ, লগতে কোমোৰা আৰু ভোল। তাৰে মানে ভোল অলপমান ওলাব। এখেতে কৈছে যে ঘৰলৈ যোৱাৰ আগতে ভোলখিনি ছিঙি থৈ দিওঁগৈ, এজন বেপাৰী আহিব নিবলৈ। আৰু আবেলিলৈ ভাবিছোঁ অলপমান জালুকুটিত মুকলি বিহু আছে, চাবলৈ যাম। বেপাৰীজন আহিলে যিহেতু আমাক নেপাব, গতিকে তেওঁ ভাবিছে যে ভোলখিনি নি পেলাই ঘৰতে থৈ দিওঁগৈ। আৰু সেয়ে ক'লে যে ৰ'বা, তোমালোক অলপমান পথাৰতে থাকা, মই ঘৰলৈ গৈ পলিথিনখিনি আনি ভোলখিনি ছিঙি একেবাৰে থৈ দিওঁগৈ। আৰু এইখিনি ৰোৱাৰ সময়খিনিতে ভাবিলোঁ আপোনালোকৰ লগত দুআষাৰ কথা পাতি লওঁ। আপোনালোকক আমাৰ গোটেই পথাৰখন বহুত বেছি ভালকৈ দেখুৱাবলগীয়া হৈ আছে। এইখিনিতে লগাইছে অলপমান ভাত কেৰেলা, 1টা ডবল আছে, লগতে সেইফালে কোমোৰা, আৰু বহুত বেছি খেতি লগাইছে এবাৰ। আগৰ তুলনাত মানে এবাৰ অলপ মানে খেতি কৰা মাটি অলপমান সৰহ হয়। আৰু এই চাংখন যে দেখিছে, এই চাংখনত মানে বিশেষকৈ এনেকৈ গৰম দিনত অলপমান ৰেষ্ট ল'ম বুলি পেলাই বনোৱা হৈছিলে। লগতে পথাৰত কাম বন কৰি থাকিলে ভাত চাত খাবলৈ অলপমান, যিহেতু তেনেকুৱা ঘৰ নাই, গতিকে এয়া ওপৰত সেয়া পতা খৰি দি পেলাই চালি দিছে, আৰু ওপৰত দিছে এখন পলিথিন, লগতে সেয়া বাঁহৰ। ইমান ধুনীয়া বতাহ মাৰি থাকে, আপোনালোকে হয়তো এই গছজোপা দেখিলেই গম পাব। এতিয়াতো অলপমান কমকৈ বতাহ মাৰিছে। বতাহ খৰিডাল কিয় খাইছা তুমি? গোটেই পথাৰৰ পৰিৱেশটো মই আপোনালোকক ভালকৈ এদিন দেখুৱাম। এতিয়া যিহেতু ৰ'দ দি আছে, লগতে সময়ো নহয়, সেয়ে এতিয়া আৰু ইয়াত দেৰি নকৰোঁ, ঘৰলৈ সোনকালে যাওঁ। গৈ পেলাই আবেলিৰ কামবোৰ সোনকালে কৰি বিহু চাবলৈ যাম। বেলেগ এদিন আপোনালোকক আমাৰ পথাৰখন ভালকৈ দেখুৱাম। এতিয়া এখেত আহিলেই ভোলখিনি কাটি পেলাই ঘৰলৈ যাওঁ। আবেলিৰ সেইবোৰ মানে ঘৰ চোতাল সাৰা বা কাপোৰ কানি সামৰা,